আজিৰ পৰা মুকলি কৰা হৈছে সুস্থতা কৰিবলৈ হয়, আপোনালোকক জনাব পাই সুখী হৈছোঁ যে দীৰ্ঘ 1.5 বছৰ এই প্ৰতিষ্ঠানটোৱে আমাৰ যিটো প্ৰতিষ্ঠান কমিউনিটি একশ্যন ফৰ মটিভেশ্যন প্ৰগ্ৰেম কেম্প চৰকাৰৰ দ্বাৰা আমাক এই দিয়া গৈছিল আমাক চলাবৰ কাৰণে, কিন্তু কিছুমান আইনী ব্যৱস্থাৰ কাৰণে আমি বহুত পিছ পৰি ৰ'বলগীয়া হ'ল। বৰ্তমান উচ্চতম ন্যায়ালয়ে আপোনালোকে দেখিছে ৰাষ্ট্ৰীয় মোবাইল মেডিকেল ইউনিট এখন নতুন আকাৰত আৰু নতুন সা সৰঞ্জামেৰে আপোনালোকৰ সন্মুখত চৰকাৰে আনিবলৈ আৰম্ভ কৰিছে। ইয়াত আগতকৈ অত্যাধুনিক যিখিনি লেবৰেটৰী সা সৰঞ্জাম আছে সেই সা সৰঞ্জামখিনি উপলব্ধ হ'ব। সম্পূৰ্ণ নতুন, সম্পূৰ্ণভাৱে নতুনকৈ ইয়াক কাষ্টমাইজ কৰা গৈছে। ইয়াত দেখিছে আপোনাৰ আগতকৈ অত্যাধুনিক যিখিনি সা সৰঞ্জাম আছিলে, এইটো হেমাটলজি এনালাইজাৰ, এইটো বায়'কেমিষ্ট্ৰি এনালাইজাৰ। ই অতি সঠিকভাৱে ইয়াত আপোনাৰ যিখিনি ব্লাডৰ টেষ্ট আছে সকলোখিনি কৰিব পৰা যাব। ইয়াত বায়'কেমিষ্ট্ৰি টেষ্ট হ'ব। বায়'কেমিষ্ট্ৰি টেষ্টৰ ভিতৰত যিখিনি আপোনাৰ চুগাৰৰ পৰা আছে, আপোনাৰ LFT, KFT, SGPAT যিখিনি টেষ্ট হয় সেইখিনি হ'ব। নতুন অত্যাধুনিক ECG মেচিন ইয়াত উপলব্ধ কৰা হৈছে। অতি সোনকালে ইয়াত ECG মেচিনৰ ইয়াৰ ৰিপৰ্টটো আহে। সম্পূৰ্ণৰূপে ইয়াত মেডিচিনৰ পৰা আৰম্ভ কৰি সেইখিনি সম্পূৰ্ণৰূপে উপলব্ধ থাকিব। ইয়াত পেচেণ্ট জাৰ্ণি হয়। ইয়াত পেচেণ্টৰ যিখিনি সুবিধা ইয়াত তেওঁলোকে ৰখাই পেলাই চেলাইন আদি পৰিৱেশন কৰিব পৰা যাব, তেওঁলোকক দিব পৰা যাব। হয়, আপোনালোকে গম পাইছে আমি আকৌ নতুনকৈ সাজু হৈছোঁ মোবাইল মেডিকেল ইউনিট কেম্প নামৰ আমাৰ সংস্থাটোৰ দ্বাৰা। আমাৰ কেম্প সংস্থাটোৰ সম্পূৰ্ণ নামটো হৈছে কমিউনিটি একশ্যন ফৰ মটিভেশ্যন প্ৰগ্ৰেম। দীৰ্ঘ 1.5 বছৰ আইনী প্ৰক্ৰিয়াৰ বাবে আমি পিছ পৰি ৰ'বলগীয়া হৈছিল, কিন্তু বৰ্তমান উচ্চতম ন্যায়ালয়ে আমাক এই সকলো বাধা বিঘিনি দূৰ কৰিছে আৰু অনতি সোনকালে আমি সম্পূৰ্ণ নতুন আকাৰেৰে আমি ৰাইজৰ মাজলৈ যাম। আমাৰ ইয়াত অত্যাধুনিক সা সৰঞ্জাম সম্পূৰ্ণৰূপে উপলব্ধ আছে। আমাৰ প্ৰত্যেকখন গাড়ী বৰ্তমান সাজু ৰাইজক সেৱা কৰিবৰ কাৰণে। লগতে আপোনালোকে জনাব পাই সুখী হৈছোঁ যে আমাৰ যিখিনি আইনী ব্যৱস্থাত আমি মেৰ পাকত পৰি পেলাই আমি সেৱা আগবঢ়াবলৈ বিঘ্নিত হৈছিলোঁ, সেই সকলোখিনি আঁতৰি গৈছে আৰু অনতি সোনকালে এটা তাৰিখ নিৰ্ধাৰণ কৰি দিয়াৰ লগে লগে আমি ৰাইজৰ মাজলৈ আগবাঢ়ি যাম। কিমানখন আছে? বৰ্তমান 130খন মোবাইল মেডিকেল ইউনিট সম্পূৰ্ণৰূপে সাজু। আজি দেখিছে আপোনালোকে আমি আজি ডিব্ৰুগড় চহৰৰ মাজত গোটেইখিনি লৈ সাজু হৈ আছোঁ আৰু অতি সোনকালে আমাক চৰকাৰে তাৰিখ দিয়াৰ লগে লগে আমি ৰাইজৰ মাজলৈ গুচি যাম।